দেওবাৰে দিনৰ অনুমানিক 1:30 ঢেকিয়াজুলি আৰক্ষী থানা এলেকাৰ 5 নৈত সাংবাদিকক আক্ৰমণ শিলবালি মাফিয়াৰ। ফলত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয় ND24 চেনেলৰ ঢেকিয়াজুলিৰ সাংবাদিক বিমল জ্যোতি নাথ। উল্লেখ্য যে 5 নৈ নদীত বিগত বহুদিনৰ পৰা এটা চক্ৰই অবৈধভাৱে শিলবালি খনন কাৰ্য চলাই আহিছে। স্থানীয় ৰাইজৰ আবেদন ৰক্ষা কৰি আজি উক্ত স্থানত বাতৰি সংগ্ৰহ কৰিবলৈ গৈছিল 3জনীয়া এটা সাংবাদিকৰ দল। বাতৰি সংগ্ৰহ কৰি দলটো উক্ত স্থানৰ পৰা উভতি অহাৰ সময়ত বাটত আগভেটি ধৰি আক্ৰমণ কৰে 8ৰ পৰা 10জনীয়া এটা দলে। হয়, আজি আমি ঢেকিয়াজুলিৰ পৰা আমি 3গৰাকী সাংবাদিক আৰু হগুৰাজুলি অঞ্চলৰ এগৰাকী স্থানীয় যুৱকক লৈ আমি যি হগুৰাজুলি 5 নৈ নদীত যি অবৈধ বালি খনন চলি আছিল দীৰ্ঘদিনৰ পৰা আৰু ইতিমধ্যে সেই বালি খননৰ ঠাইত মানে যি গাঁতৰ সৃষ্টি হৈছিলে সেই গাঁতত পৰি ইতিমধ্যে দুগৰাকীকৈ লোকৰ মৃত্যু হৈছিলে আৰু তাৰ স্থানীয় ৰাইজসকলে পূৰা ক্ষুধান্বিত হৈ আছিলে। এই ক্ষেত্ৰত তেওঁলোকে বাৰম্বাৰ বন বিভাগক জনাইছিলে বালি খনন বন্ধ কৰিবৰ কাৰণে, তেওঁলোকে কথা শুনা নাছিলে। কিন্তু অবৈধভাৱে দিনে ৰাতিয়ে তেওঁলোকে বালি খনন কৰি ডাম্পাৰৰ বা ট্ৰেক্টৰৰ জৰিয়তে তেওঁলোকে সৰবৰাহ কৰি আছিলে অবৈধ বন মাফিয়াবিলাকে। তাৰপিছত আমাক তেওঁলোকে আজি প্ৰায় 100-150 লোক ওলাই আহিলে তেওঁলোকে প্ৰতিবাদ জনাবৰ কাৰণে আৰু এই বাতৰি সংগ্ৰহ কৰিবলৈ কাৰণে আমাক মাতিছিলে। আমি তালৈ গৈছিলোঁ। যোৱাৰ পিছতে আমি বাতৰি সংগ্ৰহ কৰি ঘূৰি অহাৰ পথত এই যি 5 নৈ এটা চেণ্টাৰ আছিলে তাতে আমাক বাট আগচি ধৰি বাটৰ বাইকৰ চাবি কাঢ়ি প্ৰায় 10-12জনীয়া এটা মানে বন মাফিয়াৰ দল দুৰ্বৃত্ত আমাক উপৰ্য পৰি আমাক আক্ৰমণ কৰিছিলে। মোৰ লগতে মোৰ সতীৰ্থ এগৰাকীক আক্ৰমণ কৰিছে। তেওঁক কমকৈ কৰিছে, মোক যথেষ্ট মাৰপিট কৰিছে। মই গোটেই সৰ্বশৰীৰতে মই দুখ পাইছোঁ, আঘাত কৰিছে, গোৰ মাৰিছে, ঘোচা মাৰিছে, বিভিন্ন ধৰণে তেওঁলোকে আক্ৰমণ কৰিছে। বহুত মানে দুখ লাগিছে। গতিকে এই ক্ষেত্ৰত তেওঁলোকে চোকা অস্ত্ৰ লৈ আহিছিলে, ডেগাৰ দেখুৱাইছে, ডেগাৰ দেখুৱাই আমাৰ মোবাইল কাঢ়ি তেওঁলোকে গোটেই মোবাইলৰ ভিডিঅ' তেওঁলোকে ডিলিট কৰিছে। মোৰ বেগ কাঢ়ি লৈছে, বোম চোম দলিয়াই পেলাই দিছে। তেওঁলোকে ভয় ভাবুকি দেখুৱাইছে, পানী মৰাৰ চেষ্টা কৰিছিলে। আমি যেনে তেনে কাকতি মিনতি কৰি আমি ভৰিত ধৰি পেলাই তাৰ পৰা আমি প্ৰাণ বচাই পেলাই আমি যেনে তেনে তাৰ পৰা ওলাই আহিছোঁ। গতিকে এই ক্ষেত্ৰত মই ঢেকিয়াজুলি প্ৰেছ ক্লাবৰ কাৰ্যকৰী সভাপতি হিচাপে আমি তীব্ৰ গৰিহণা দিছোঁ। এই ক্ষেত্ৰত যিহেতু আমি সাংবাদিকৰ কোনো নিৰাপত্তা নোহোৱা হৈছে, সাংবাদিকক প্ৰাণে মৰাৰ চেষ্টা কৰিছে। গতিকে আমি ইমান কষ্ট কৰি আমি বাতৰি সংগ্ৰহ কৰোঁ, কিন্তু আমাকেই প্ৰাণে মৰাৰ তেওঁলোকে চেষ্টা কৰিছে। গতিকে আমি গৰিহণা জনাইছোঁ এই ক্ষেত্ৰত আৰু আৰক্ষী প্ৰশাসনক আমি দাবী জনাইছোঁ অতি শীঘ্ৰে ইতিমধ্যে 3গৰাকীকৈ লোকক আৰক্ষী ৰাক্ষসমাৰী আৰক্ষী থানাই আটক কৰিছে। আমি আৰক্ষী প্ৰশাসনক আমি দাবী জনাইছোঁ এই ক্ষেত্ৰত তেওঁলোকে কঠোৰতম কঠোৰ শাস্তি দিব লাগে, যাতে দ্বিতীয়বাৰ যাতে সাংবাদিকৰ ওপৰত তেনেধৰণৰ তেওঁলোকে অত্যাচাৰ কৰিবলৈ যাতে সাহস নকৰে। গতিকে এই ক্ষেত্ৰত চৰকাৰ প্ৰশাসন কঠোৰ হওক আৰু যি অবৈধ খনন কাৰ্য আছে তাক বন্ধ হ'ব লাগে আৰু সাংবাদিকৰ ওপৰত অত্যাচাৰ কৰা এই দলটোক প্ৰতিজনক চিনাক্ত কৰি এজনকৈ তেওঁলোকক উচিত শাস্তি দিবলৈ আমি কঠোৰভাৱে আমি দাবী জনাইছোঁ আৰক্ষী প্ৰশাসনক চৰকাৰক। এয়া গণতন্ত্ৰত হত্যা, গণতন্ত্ৰত কুঠাৰাঘাত। সাংবাদিকৰ বাকৰুদ্ধ কৰিব বিচৰা এইসকল বনদস্যুক অনতিপলমে এৰেষ্ট কৰিব লাগে আৰু এটা অনুৰোধ আৰক্ষীলৈ, কোনো কাৰণত যাতে চাৰ্জশ্বীট কেছ ডায়েৰী ঢিলা হোৱাৰ বাবে এই বনদস্যুসকলে কোনো কাৰণত যাতে অনতিপলমে বেইল নাপায়, তাৰ ওপৰত কিন্তু চোকা দৃষ্টি ৰাখিব লাগে। আমি চৰকাৰলৈ আবেদন জনাইছোঁ, এই যিটো ইক' চেঞ্চিটিভ জ'ন আছে এই জ'নত অবৈধভাৱে খনন কৰা এটা কাৰ্যক বাতৰিত সম্প্ৰচাৰ কৰিব যাওঁতে সাংবাদিকক যি ধৰণে আক্ৰমণ কৰা হ'ল, এই আক্ৰমণক আমি তীব্ৰ গৰিহণা দিছোঁ আৰু চৰকাৰ প্ৰশাসনক আমি সাংবাদিকসকলৰ সুৰক্ষাৰ বাবে ব্যৱস্থা ল'বলৈ অনুৰোধ জনাইছোঁ। সঁচা ওদালগুৰি আৰু শোণিতপুৰ জিলাৰ সীমান্তত 5 নৈ নদীত দীৰ্ঘদিনৰ পৰা অবৈধ শিল বালিৰ এটা ৰমৰমীয়া বেহা চলি আছিল। তাত বন বিভাগে ৰঙা ঝণ্ডা পৰ্যন্ত মাৰিছিল, কাৰণ তাত 2জনকৈ লোকে প্ৰাণ হেৰুৱাইছিল এই শিল বালি খননৰ যি গাঁতত পৰি, আৰু সেইবাবে ৰাইজ ক্ষোভিত হৈ আছিল। আৰু আজি ৰাইজে তাত প্ৰতিবাদ সাব্যস্ত কৰিছিলে 5 নৈ নদীত এই শিল বালি অবৈধ যি মহল চলিছিলে বন্ধৰ দাবীত। আৰু সেই অনুসাৰে আমাৰ 3জনীয়া এটা সাংবাদিকৰ দলে সেই স্থানত উপস্থিত হৈছিলে আৰু বাতৰি সংগ্ৰহ কৰি আমি সুকলমে উভতি অহাৰ পথত 5 নৈ যি চেণ্টাৰ আছে সেই চেণ্টাৰতে তাত কিছু লোকে আমাক আগভেটি ধৰি তেওঁলোকে বাইকৰ চাবি কাঢ়ি লয়, তাৰপিছতে আমাৰ বুম কাঢ়ি লয়, যি বেগ মোবাইল সকলো কাঢ়ি লয় আৰু ফুটেজ সকলো আমাৰ ডিলিট কৰি দিয়ে। আৰু তেওঁলোকে আমাৰ এগৰাকী জ্যেষ্ঠ সাংবাদিক ND24ৰ বিমল জ্যোতি নাথক তেওঁলোকে প্ৰচণ্ড আক্ৰমণ কৰে আৰু চোকা অস্ত্ৰ তেওঁলোকে লৈ আহিছিলে। আমাৰ প্ৰাণ নাশ কৰাৰ আচলতে তেওঁলোকে চেষ্টা কৰিছিলে। আমি সুকলমে সেই ঠাইৰ পৰা কোনোমতে হাত জোৰ কৰি আচলতে সেই ঠাইৰ পৰা বাচি আহিব লগা হৈছে। এটা ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি হৈছিল আৰু লগে লগে আমি আৰক্ষীক জনাইছিলোঁ আৰু কিছু সময়ৰ পিছতে আৰক্ষীও উপস্থিত হৈছিল। সেই স্থানত নহয়, কিছু দূৰত তাৰ পৰা আৰক্ষীয়ে আমাৰ আঘাতপ্ৰাপ্ত
যি সাংবাদিক তেওঁলোকক উদ্ধাৰ কৰি লৈ আহে আৰু বৰ্তমান চিকিৎসাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰা হৈছে। আমি আৰক্ষীক এই সন্দৰ্ভত শীঘ্ৰে ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী জনাইছিলোঁ আৰু আৰক্ষীয়ে ইতিমধ্যে 3জন যি অভিযুক্ত মূল অভিযুক্ত তেওঁলোকক আটক কৰিছে বুলি আমি দাবী জনাইছোঁ আৰু আমি এই যি শিল বালি মহল পাঁচনৈ নদীত চলি আছে অবৈধভাৱে লাখ লাখ টকাৰ এটা ৰমৰমীয়া বেহা চলে তাতে শিল বালি মহলৰ সেয়া বন্ধ কৰিব লাগে আৰু ইয়াত জড়িত মূল যিসকল জড়িত তেওঁলোকক বিহিত ব্যৱস্থা গ্ৰহণ কৰিব লাগে। আৰু এটা কথা উল্লেখ কৰিছোঁ, পাঁচনৈত এটা ক্ৰেকচাৰ মিল চলি আছে, সেই মিলটোৰ সম্পূৰ্ণ অবৈধ যি বালি শিল সেই ক্ৰেকচাৰ মিলত আহে, তেওঁৰ বিৰুদ্ধেও বিহিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী জনাইছোঁ। কাৰণ এই আক্ৰমণত সেই ক্ৰেকচাৰৰ যি মালিক সেই মালিকো জড়িত আছিল এই মাৰপিটত। গতিকে আমি আৰক্ষী প্ৰশাসনক দাবী জনাইছোঁ শীঘ্ৰে ইয়াৰ বিৰুদ্ধে বিহিত ব্যৱস্থা গ্ৰহণ কৰিব লাগে। চাওক, আমি আজি নিজে অনুভৱ কৰিছোঁ যে সাংবাদিকসকল আচলতে সুৰক্ষা ক'ত, আমাৰ ঢেকীয়াজুলি নিচিনা ঠাইত আজি সাংবাদিকৰ সুৰক্ষা নোহোৱা হৈছে। এটা জনবহুল এলেকা, তাতো সাংবাদিকক এনেধৰণে মাৰপিট কৰিবলৈ ওলাই আহিল। বাতৰি সন্দৰ্ভত কিবা থাকিলে তেওঁলোকে আমাক বাইট দিব পাৰিলে হয়, স্পষ্টীকৰণ দিব পাৰিলে হয়, আমি বাতৰি কিন্তু কৰা নাছিলোঁ। তাৰ মুহূৰ্তত তেওঁলোকে আহি এনেধৰণে আক্ৰমণ কৰাটো অনুচিত হৈছে আৰু ইয়াৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ আমি দাবী জনাইছোঁ।